আৰু কিমান মান ওজন হ'ব ইয়াৰ 22 কিলো সকলোকে নমস্কাৰ জনাইছোঁ লগতে ভোগালী বিহুৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু আজি মই ৰাতিপুৱাই আহিছোঁ টিহু চহৰত আৰু টিহু চহৰত ভোগালী বিহুৰ যি উৰুকাৰ বজাৰ কেনেকুৱা আৰু উৰুকাৰ বজাৰত এইবাৰ কি আছে আপোনালোকক দেখুৱাবলৈ আহিছোঁ এতিয়া মই আহিছোঁ টিহু চহৰৰ এই ৰাস্তাটোৰে আগবাঢ়ি গৈ আছোঁ এই কেইদিনৰ ভিতৰত আজি কিন্তু কুঁৱলীৰ পৰিমাণটো বহুত আৰু কুঁৱলীৰ কাৰণে মুঠতে দেখাই পোৱা নাযায় তেনেকৈ আৰু ঠাণ্ডাৰ প্ৰভাৱো খুবেই মই আজি ৰাতিপুৱাই টিহুৰ টাউনত হোৱা ভোগালী বিহুৰ উৰুকা উপলক্ষে যদি চাই আপোনালোকে ৰাতিপুৱা 8-9 বজাতে ইয়াতে উৰুকাৰ বজাৰ বহি গৈছে আৰু এইফালে এতিয়া যাম মাছ বজাৰ চাব আৰু মাছ বজাৰত এইবাৰ কি মাছ আছে কিমান ডাঙৰ মাছ আছে আপোনালোকক দেখুৱাম আৰু এইফালে চাওক কিমান ধৰণৰ মাছ আছে আৰু এইফালে মাছ সকলোতকৈ ডাঙৰ মাছটো বিচাৰি আছোঁ এতিয়া আৰু মাছ বিচাৰি আহিছোঁ আৰু এই দাদাৰ দোকানটোত দেখিবলৈ হৈছে সকলোতকৈ ডাঙৰ মাছ আৰু এই মাছটো চাওক দাদা এই মাছটোৰ কি ভকুৱা বিকেট আৰু কিমান মান ওজন হ'ব ইয়াৰ 22 কিলো আৰু টিহুৰ বজাৰত এইটোৱে সকলোতকৈ ডাঙৰ মাছ বোধ হয় ন আৰু আছে আৰু আগত চাই আহি আছোঁ আৰু এইটো বিকেট মাছ আৰু 22 কিলো ওজন আছে আৰু দাদা দামটো কিমান মান হ'ব এইটো দাদা 700 টকা কেজি আৰু মই এতিয়ালৈকে দেখা পোৱা মাছবিলাকৰ ভিতৰত বৰ্তমানলৈকে এইটো ডাঙৰ দেখা পাইছোঁ আৰু ঘূৰি পাকি চাই আছোঁ আৰু টিহুৰ টাউনৰ যি উৰুকাৰ বজাৰৰ এই মাছৰ বজাৰটোত আহিছোঁ আৰু এইফালে চব কিমান মাছ আৰু এইফালে চিতল মাছ দেখা পাইছোঁ আৰু চিতল মাছ দাদা চিতল মাছৰ কেজি কেনেকৈ এইবাৰ 600 আৰু সেইফালে চাওক 3টা চিতল মাছ আছে আৰু চিতল মাছ যদি খায় আপোনালোকে 600 টকা কেজি মই প্ৰায়ে ৰাতিপুৱাৰ ৰেলখনত 8টা বজাত আহি ইয়াতে নামো আৰু টিহু টাউনৰ মাজেদি এনেকৈয়ে যাওঁ কিন্তু বেলেগ বাৰৰ দৰে এইবাৰ যে 8 বজাতে এনেকুৱা উৰুকাৰ বজাৰ বুলি উখল মাখল পৰিৱেশ কিন্তু কোনোদিনে দেখা পোৱা নাছিলোঁ আৰু 8 বজালৈকে টিহু টাউনৰ দোকানবিলাক নুখুলে আৰু আজি 8-9 বজাতে উৰুকাৰ বজাৰ বহি গৈছে।